ससुदा धनुष पानी रूपेणा प्रति राखें धुराता পঞ্চবতী বনৰ মাজত আনন্দেৰে অতদিনে জাপিলো জীৱ
কিন্তু কিন্তু দাদা নিয়তিৰ কিছে পৰীক্ষা অকালতে কাষি নিলে মোৰ বুকুৰ মানে দাদা সীতা সীতা ক'ত আছা তুমি দাদা জটায়ু মুখে শুনি জানকী হৰণৰ বাতৰি আশাৰ ৰেঙনিয়েতি আহে মনলৈ কি জানিবা বাৰ্তা পাম কি জানিবা লগ পাম বেবী জানকী দাদা হতাশাক নিদিবা প্ৰশ্ন মহা আকাশত উদিত ভাস্কৰ তথাপিতো ইমান আন্ধাৰ দাদা গহীন অৰণ্য ভূমি নাই পাৰাপাৰ বৰছৰ হিংস্ৰ জন্তুগণে চতুৰ্দিশে কৰে বিচৰণ দাদা তাৰোপৰি পথদ্বাৰ ৰুদ্ধ কৰে সেই ৰক্ষ ভাই দাদা বিপদৰণে সন্ধিক্ষণ আহে যদি মনলৈ হতাশা তোমাৰ কেনেদৰে থাকিব চিৰা আয়ুমুখী ৰাক্ষসীক কৰোঁতে নিৰ্ধন পৰিছিল মনত মোৰ বেবী জানকী কাৰোবাৰ পত্নীহাৰা অভগা স্বামীয়ে লগত অনুজ লৈ বনে বনে কৰিছে বিহাৰ তেনেদৰেই কাৰোবাৰ ৰক্ষ কন্যাক নাক কাণ কাটি কৰিলো লাঞ্ছনা তেনেদৰে দাদা ভাই দেৱী জানকীক মোৰ কৰে বুলি ৰাৱণ লাঞ্ছনা হতাশাত ভাগি পৰো মই লক্ষ্মণ দাদা ৰাম হৰধনু ভংগ কৰি লভিল সীতা আৰু সেই সীতাৰ কাৰণে পৰশুৰামৰ স্বৰ্গ পথকো মই কৰিলো দাদা ৰাৱণ নৰ্জনে অৰ্জকী দাদা দেৱতাৰ কণ্ঠৰ্প কিম্বা মানৱ দানৱ কি কুলোচন বলভী আচৰিছে দ্ৰোহী ইক্ষাকু বংশ নহয় লক্ষ্মণ দাদা আকা পাতা জনাৰণ্য কিম্বা বিশাল অৰণ্য হুলু দাদা চাৰিকলু দাদা জীৱ জন্তু পশু পক্ষী সকলোকে পুৰি চাই কৰি দিওঁ দাদা সেই অগ্নিতেই শেষ সেই নাম দুৰ্দান্ত ৰাৱণ শেষ জনক দুখিতা দাদা আৰু ভস্ম হৈ যাওঁ আমি শ্ৰী ৰাম লক্ষ্মণ দাদা দাদা খঙত অস্থিৰ হৈ নজ্বলাবা শ্যামল ধৰণী নকৰিবা ধ্বংস ত্ৰিজগত সীতা যদি হৈছে লাঞ্ছিতা অসম্ভৱ ভাই ৰাৱণ সাধ্য নাই ৰাৱণৰ সাধ্য নাই জগতৰ জীৱ সমস্তৰ পাপ ভাৱে জানকীক চাব চকুলৈ হয় আৰু যদি চাই কোনোবাই সীতাৰ সতীত্ব সাপে ভস্ম হব সেই মুহূৰ্ততে দাদা হয় দাদা হয় জটায়ু
সংগীত এই বনত পক্ষীগণে হ'ব আমাৰ পথৰ সাৰথী। ব'লা ভাই। ব'লক দাদা।
কৈ অৰণ্যৰ ঋষি মুনিগণে তই হেনো ইন্দ্ৰৰ প্ৰণয় দেৱতাৰ ঔৰসত বান্দৰীৰ গৰ্ভত বান্দৰ ৰূপেৰে জন্ম লৈ বাৰুকৈ প্ৰতাৰণা তই কৰিছ মায়া পৃথিৱীৰ অগ্ৰগামী যোদ্ধা স্বৰূপে সুখ্যাতি তই লভিছ ধৰাত আৰু সেই সুখ্যাতি দেখি তাৰাৰ পিতৃয়ে কন্যাদান দিলে তোক মোৰ অলক্ষিতে কিন্তু বালে এতিয়াও জীৱিত এই মায়াবসুৰ অক্ষত কৰি লৈ আহিছে মায়াব পূৰ্ব পেয়সী তাৰা উদ্ধাৰৰ হেতু ভাবিছিলো এই পথে গলে কিষ্কিন্ধা পাম কিন্তু তাৰেই দেশ ইমান সুন্দৰ ঋষিৰ আশ্ৰম কিম্বা কোনোবা দেৱতা ইয়াক কৰিছে স্বজন কোনে বাৰু ইয়াক কৰিছে শাসন মই কৰিছো শাসন এইখন পম্পাৰ প্ৰদেশ কিন্তু তই কিবা নাম দানৱ বংশী দুন্দুবি অগ্ৰজ নাম মোৰ মায়াবন্ত জগত বিদিত প্ৰৱেশৰ কাৰণ কি ভাবিছিলো এই পথে গলে কিষ্কিন্ধা পাম কিন্তু ইমান সুন্দৰ তুমি তোমাৰ নিচিনাকৈ অতিব সুন্দৰ এই দেশ ইচ্ছা হয় কোনোদিনে কোনো কালে যে এই দেশৰ পৰা নাজানো আঁতৰি গমনৰ উদ্দেশ্য তোমাৰ আঙুলিৰ এক ইচ্ছাতে শেষ হৈ যাবা তুমি তোমাৰ নিচিনা ভৰ যৌৱনাক কেনেকৈ কওঁ বাৰু মোৰ প্ৰণয়ৰ কৰুণ কাহিনী প্ৰণয় কাহিনী কোনে শুনিলে প্ৰিয়ক্ষিক হনুমান কিম্বা কিশোৰাত ইন্দ্ৰৰ নন্দনে মহাচক্ৰান্তৰে কাহিনী তাৰা মোৰ প্ৰাণৰ প্ৰতিমা বালি আহত কিম্বা বালি নিধন নহয় কিন্তু ইমান সহজ যাৰ হাতত পৰাজিত লংকেশ্বৰ পৰাজিত আৰু মই কিন্তু লংকেশ্বৰ নহয় পম্পা ভুৱন বিজয়ী মই মায়াবসুৰ য'তেই পখেই ৰাতি বালিক তাতেই লাভা যুদ্ধ মই তাৰেই মৃতদেহ লৈ যাম তাৰাৰ সমীপে তেতিয়া বুজিব এই মায়াবন্তৰ ভক্তিৰ প্ৰমাণ পুৰুষৰ চিৎকাৰ শুনি আহিছিলো মই পিতা কোনোবা অসুৰ পিতা অসুৰ মায়াবন্ত নেকি কিয় আহিছিল সি জানক সি কোন পিতা দুন্দুভিৰ অগ্ৰসী মহা অত্যাচাৰী পিতা
কিবা প্ৰয়োজন তাৰ পম্পাৰ লগত প্ৰয়োজন একো নাই তাৰ পম্পাৰ লগত প্ৰয়োজন হেনো তাৰ পিতা কিষ্কিন্ধাৰ ৰাজ্যত বালিক পঠি তালাক কৰি ঘূৰি আহি ইয়াক জিৰাব বালিক বধি বালিৰ ভাজ্যাক কৰিব হলত চিগালৰ মুখে শুনো হিংসৰ আলাও মই কওঁ শুনাই বালিয়েহে বধিব মায়াক পিতা তুমি বাৰু জানা কেনেকৈ শুনাই মই বংশী দানৱ দুন্দুভি এদিন যুদ্ধ আশা কৰি গ'ল বালিৰ ৰাজ্যত যুদ্ধ হ'ল মহাযুদ্ধ এই যুদ্ধত মৰিল দুন্দুভি খঙত উন্মত্ত হৈ বিজয়ী বালিয়ে দুন্দুভিৰ মৃতদেহ তুলে লৈ দিলে দলিয়াই তাৰ পাছত পিতা দুন্দুভিৰ মৃতদেহ চক্ৰাকাৰে ঘূৰি আকাশত পৰিলেহি মোৰ আশ্ৰমত অকল পৰাই নহয় অসুৰৰ মুখৰ তেজেৰে তপস্যাত মোৰ জন্মলে ব্যাঘাত ৰক্তময় কৰিলে মোৰ সমস্ত শৰীৰ সেয়া সেয়া বালিৰ কাম বুলি জানি খঙত অস্থিৰ হৈ অভিশাপ দিছিল বালি সেইদিনা মাতংগৰ ক্ৰোধানলত দীপলিপ কন্যাটি জন্ম হৈছিল পম্পাৰ বুকুত সেইজনী কোন জানো আই সেইজনী কোন জানো আই সেইজনী তই আই আই সেইজনী তই আই পম্পাৰ নদীৰ পৰা আল ফুলে তুলিলো যেতিয়া তোৰ নাম পম্পাকে ৰাখিলো এহাতেদি জন্ম হলি তই আৰু অন্য হাতে মোৰ আশ্ৰমত চিৰদিনৰ বাবে নিষেধ হ'ল প্ৰৱেশ বালি আৰু যদি অৱসালি মোৰ অভিশাপ প্ৰৱেশিব পালি মোৰ আশ্ৰমত সেই মুহূৰ্ততেই মোৰ ছিগি পৰিব বালি তোৰ প্ৰদেশেদি গৈ আশ্ৰিতৰ সহযোগৰ সেতু যদিহে কোনোবা মানৱ আহিব এদিন তেতিয়াহে বালিবধ সম্ভৱ হ'ব আই এতিয়াও পাবলৈ বহু বাকী তোৰ দিব লাগে সঁচা তোৰ জীৱন পূৰ্ণতা নহ'লে যে অপূৰ্ণ চিৰদিন থাকিব লাগিব যৌৱনৰ আদিৰ প্ৰকৃতিৰ বিমল আনন্দে কিমাননো দিব তোক আনন্দ প্ৰাণত সঁচাকৈ দুখী আজি মই তোক
একোৱেই দিব পৰা নাই আই একোৱেই দিব পৰা নাই দুখপালা পিতা আই দুখপালা আজি বহুদিন হ'ল আশ্ৰমতে আছা তপস্যাক লৈ অহা নাই মোৰ কাষলৈ কিয় বাৰু মোক এনেদৰে কৰা অনাদৰ আশ্ৰমত তপস্যাৰ যোগে পৃথিৱীৰ বিশৃংখল কাৰ্যক্ৰমণিকা জানি থব লাগে আই মোৰ দৰে তপস্বী ব্ৰাহ্মণে এইবাৰ সাধনাত পালা নেকি কিবা নতুন সংবাদ ৰাম ৰামৰূপী নাৰায়ণে এইবাৰ প্ৰৱেশিব তোৰ প্ৰদেশত ৰাম 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 কিমান সুন্দৰ নাম তেওঁ চাগে পিতা নৱ ঘনশ্যাম নৱ ঘনশ্যাম তেওঁ পিতা সুশোভিত ধনুবান লৈ বিচাৰি ফুৰিছে সীতাক লক্ষ্মণৰ সমেত আমাৰ আশ্ৰিত কোনো মহাবলৱানে পিতা আনি দিব জনক নন্দিনী পম্পা পিতা বলা যাওঁ আমি ৰামৰ আগমনৰ হেতু কৰিম অপেক্ষা ব'লা পিতা বান্দৰীৰ গৰ্ভত বান্দৰ ৰূপেৰে আমি লভিলো জানো ব্ৰহ্মাই প্ৰতিষ্ঠা কৰা কিষ্কিন্ধা ৰাজ্যত সুখ আৰু সন্তোষেৰে কৰিছো ৰাজত্ব কোনোদিন কৰা নাই কাৰো অপকাৰ কাৰ হিয়না নাই কাৰো অতুল আশ্চৰ্য এয়া মোৰ অৰ্জিত নীতি কিন্তু কিয় ভাই দুৰ্দান্ত অসুৰসকলে বাৰে বাৰে বিচাৰে মোৰ পৰাজয়
সুগ্রীবদার স্থান এই আমাথু পরিচয় নহয় যথেষ্ট ভক্তিমন্ত আমি দুয়ো ব্রহ্মর বর তোমার কালত শুভেন্দ্র দত্ত সেই মনিহা মুরৈ সূর্য দত্ত বৈদুর্যমণিয়ে দিছে পৰিচয় দেৱতাৰ অংশলাভী কপিল পুথৰি কতাৰুক কৰিছে বিজয় ক্ষমতাৰ লোভত পৰি শতৰুসকলে শক্তি প্ৰমাণৰ ক্ষেত্ৰত বাৰে বাৰে কৰি থাকে মোক ৰণলৈ আহ্বান বহুজনে কৈছে নিধন আৰু বহুজনে প্ৰাণ লৈ কৰে পলায়ন ইলম হয় সিহঁত হব ভাই আজি হব তাৰ মধু আয়োজন হনু আৰু অংগ বসন্ত ঋতু পালনৰ হেতু কোনো এক সুৰম্য স্থানত হব লাগে প্ৰাণস্পৰ্শী আনন্দ মেলা সেয়ে তেনেহলে মুখ্য তোৰণত থাকিব অংগৰাজী দুৱাৰৰক্ষক হনুমানে দূৰত গোপনে থাকি অংগদক কৰিব সহায় হাই সুগ্ৰীৱ হনু আৰু অংগ আজিলৈ সভা ভংগ কৰা হয় উপস্থিত হল তোর সিংহ দ্বারত রণতৃষ্ণ দাগিছে প্রাণত যুদ্ধ দে যুদ্ধ দে যুদ্ধ দে কিবা প্রয়োজন আছে এতো স্থানে দ্বন্দ্ববিরণস নাম মোর মায়াবন্ত কিন্তু কোন তই বলো ওই কপিরাজ দুধার খাবারে দুধর বান্দর দুধর হল
কেতিয়াৰ পৰা ডালৰ বান্দৰে লৈ দুধৰ শক্তি দাদা তোক মোৰ নাই প্ৰয়োজন মই হনুমান তাহানিৰ শত্ৰু মই মায়াবসুৰ আকৌ আইছো ৰণখাজে খাজি পূৰ্বৰ প্ৰতিশোধ পূৰণৰ বাবে তোৰ কথা মতে ঘূৰি যাম মই নিদিয় যদি কপিৰাজক মোৰ উপস্থিতিৰ বাৰ্তা নিজেই যাম মই অন্তঃপুৰত আৰু তাৰ পৰাই মায়াবই হৰিব তাৰাক দুৰুমতি বান্দৰ যুদ্ধ কৰি যা তোৰ শক্তিৰ পৰিচয়
শক্তি যদি তোর হয় সাজ্ঞাত হতিয়া লঙ্কেশ্বর রক্ষণ অবরোধ বালের শক্তির কথা যদি হে না জানো সায়া মাতঙ্গ আশ্রমে পরি থকা অস্থিযুক্ত তন্তুমের কঙ্কাল কেন তোরেই অক্ষর মানবাঞ্চা ঋদ্ধি হব তোর না যাব প্রভু অন্তিপুর থকা বাদৰি হলে দেখে আছে নানা মঙ্গল তারপরে কোৱা নাই তারাও বঞ্চিত লৰিছে দক্ষিণ বাহু কপিছে নয়ন তারা কিয় মোক এনেদৰে কৰিছা বাৰু তুমিতো দেখিছা নিজে যুদ্ধ হাতে আহিতো অসুৰ দুৰ্বাৰ বালিক জনাই গ'লে ৰণলৈ আহ্বান তাৰ দৰে বহুতক হত্যা কৰি মই নিৰ্মাণ কৰিছো হৌ অস্থিৰ পৰ্ব য'ত বহি আজি তোমালোকে চাই থাকা উৰ্মিমালা সুনীল সিন্ধু সেইবোৰ দেখি শুনি কিয় কৰিছা মুখ বাৰণ সেইবোৰ শত্ৰু কৰোতে নিধন কপা নাই দক্ষিণ নয়ন কপা নাই দক্ষিণৰ সমস্ত শৰীৰ আজি কিন্তু নাৰীগণে পাইছে ভয়াৱহ বিপদৰ আগ জাননী এই যাত্ৰা হ'ব যদিও বা পাছত হয় বুলি কিবা বিমংগল কপি উঠে আজি মোৰ সমস্ত শৰীৰ নিশ্চিন্তে এই সংকোচে থাকা তোমালোক অভয়বাণীৰে নিৰ্ভয় প্ৰদানিছো মই তোমালোকক শক্তিমন্ত বালি সুগ্ৰীৱক তুষামতে হৰ্ষ ধ্বনি কৰাৰ যোগ্যতা কাৰো নাই এই পৃথিৱীত তাৰা যদিও পৃথিৱীত অনাৰ্য সাজেৰে সাজি স্থান দিছে কপিগণক অৰণ্যৰ মাজত উচ্চ স্থানে লৈ দেৱতাই সেই স্থানে পৰিত্যাগ কৰি আহে যদি দেৱগণ বালি সুগ্ৰীৱক কৰিব নিধন তেন্তে দেৱতাৰ স্থান মই লৰাব পাৰিম কিন্তু যদি কোনোবাই গুপ্তভাৱে হত্যাযজ্ঞ কৰিব ৰচনা সেই হত্যা হয়তো বাধা দিব নোৱাৰিম চাগে এই যুদ্ধ যাত্ৰা তেনেবোৰ ভয়াৱহ বাতৰিৰ বাবে জয় যাত্ৰা নহয় বুলি ভাবি দিছেহি জাননী মোক নানা দীক্ষাহি আকৌ কৈছো শুনা বালিব ইন্দ্ৰৰ তনয় কথা দিছো দেৱতানন্দন তেজ ৰঙা সেউতাৰ সেন্দুৰ তোমাৰ থাকিব ৰক্তিম হৈ এই যাত্ৰাটো আৰু তুমিও শুনা ভাতৃবধূ মোৰ প্ৰিয়া সুগ্ৰীৱ তুমিও নিশ্চিন্তে থাকা তোমাৰো অক্ষত হওক শিৰৰ সেন্দুৰ তোমাৰো অক্ষত হওক শিৰৰ সেন্দুৰ দুরন্ত বান্তর সাহারা বালি তোরে কলুচার ধ্বংস করি ফলর পরা সর খর করে দিছো
তই দণ্ডবীৰ অনুজ আৰু তই শক্তিমন্ত দণ্ডবীৰ খাব আৰু মই ভালদৰে ইয়াকো লগতে দণ্ডবী আজি শক্তি লৈ আহিছিল যুঁজিবলৈ বালিৰ লগত তাতকৈ বেছি শক্তি লৈ অহা নাই তই বলে আজ তোর রক্ষা নাই তোক হত্যা করি তোর পত্নীক মই করি মোহরণ হন হেরো তুরন্ত খন কালে তোরে ধরিলে কেকত রক্ষার তই নাপাবি পাব তুরন্ত খন পূর্ণ হোক মনোরাত্তর রক্ষা করো নিজের জীবন সুরঙ্গত প্রবেশিছ তই কিন্তু তুরন্ত খন তা তই নাপাবি নিস্তার
তাক নবধিম মই 70 ৰূপে কিষ্কিন্ধাত যেতিয়াই যে কৰিছে প্ৰৱেশ যিজনে তাৰা কখতি বুলি দৃশ্য প্ৰবাদ কোনোজনে পাৰাৰ পৰিত্ৰাণ বালিৰ হাতত আজিনো কি হ'ব ব্যতিক্ৰম তাৰ ব্যতিক্ৰম নহয় ৰাজন পানৰ ভয়ত সিজনে ৰণেৰে কলে পলায়ন নহয় কদাপিনে বৈদ্য হস্তখন কোন শাস্ত্ৰ পঢ়ি হনো হয় চাপাৰ্গত আছে নেকি সেই শাস্ত্ৰত লিখা প্ৰতিহৰণকাৰীৰ হয় ক্ষমতান ধৰিত্ৰীৰ বুকু ফালে সুৰংগ নিৰ্মাণ কৰি সোমাল মায়াব আৰু শুনা নাহুমানে ঘূৰিবই সুৰংগৰ পৰা অপেক্ষিবা দুজন কৰ্তাৰ মুখত অনুমতি দিয়া মোকো যাবলৈ তোমাৰ লগত নকৰিবা তেনে অনুৰোধ হত্যা কৰি তুৰন্ত নাহুমানে ঘূৰিবই সুৰংগৰ পৰা থাকিব লাগিব তুয়ো কৰ্তাৰ মুখত কিন্তু সাৱধান মই যোৱাৰ পাছত কোনো জানে নকৰিবা কৰ্তাত প্ৰৱেশ আৰু শুনা কৰ্তাৰ পৰা যদি নিৰ্গত হয় মাত্ৰ ৰক্ত তেন্তে জানিবা অসৰ পইচা নিধন আৰু যদি ওলাই আহে শুকুলা ৰক্ত তেন্তে বালি হৈছে দাদা
আশ্রমর ফুলর সুগন্ধয় মন প্রাণ হরি নিয়ে সম্পৰণ সম্পৰণ গুরুদেব গুরুদেব সম্পৰণ কৈশসূত নক্ষত্ৰৰ দৰে স্পৰ্শ কৰি পৃথিৱীৰ মাটি ৰূপ ৰস গন্ধ স্পৰ্শ পাইছো সকলোৰে বিনন্দিয়া বিশাল পৃথিৱীত এৰেহেন বিশালতা দেখি মনে মোৰ হয় অনুমান পৃথিৱীৰ নিবাসীসকলে বিশালতাৰ বৃহৎ স্বাৰ্থত সিহঁতৰ আত্মভাৱ নকৰে প্ৰকাশ কৰে মাথো নিজৰ স্বাৰ্থ ৰাখাৰ তাৰ মানে উপলব্ধি কৰোঁ মই পৃথিৱীয়ে যেনেদৰে বিশাল ভাৱেৰে সকলোকে লয় আঁকোৱালি তেনেদৰে পৃথিৱীক নকৰে আদৰ আত্মকেন্দ্ৰিক স্বাৰ্থ সেয়া গুৰুদেৱ তাৰ বাবেই আজি ৰজা প্ৰজা ঋষি মুনি দানৱ অসুৰ আদিৰ ঘটিছে শ্ৰেণী বিভাজন পৃথিৱীত ঘটিছে অশান্তি আত্মকেন্দ্ৰিক স্বাৰ্থৰ কাৰণে অযোধ্যাত কৌশল্যাই চকুলো টুকিছে সদা ৰামৰ কাৰণে ৰামে কান্দিছে আজি সীতাৰ কাৰণে সীতায়ো কান্দিছে আজি কৰবাত বহি আৰু কতজনে নীৰৱে টুকিছে চকুলো তাৰ কোনো নাই নিশ্চয়তা সেইভাবে জানা সম্পৰণ গুৰুদেৱ পৃথিৱীৰ কোনো এক সুৰম্য স্থানত কান্দিছে যুৱতীয়ে তোমাৰ কাৰণে মোৰ কাৰণে তোমাৰ কাৰণে পৃথিৱীৰ লীলাভূমি পম্পা প্ৰদেশত ৰাজৰাণী পম্পা কুঁৱৰীয়ে অকলে টুকিছে চকুলো কিন্তু কিয় গুৰুদেৱ সম্পৰণ চন্দন কাঠেৰে কলা যজ্ঞৰ কুণ্ড জন্ম লাভ কৰিছে পম্পাই হোৱা নাই মাথো দুদিনেই তেন্তে কিয় গুৰুদেৱ কিয় মোৰ বাবে একক ভাৱেৰে কান্দিবলৈ পালে কোনোবাই সেয়া মোৰে সৃষ্টি তোমাৰ বাবে গুৰুদেৱ সম্পৰণ তুমি কাৰোবাক জন্ম দিছা কান্দিবৰ বাবে আৰু মোকো তুমিয়েই জন্ম দিছা আন কাৰোবাৰ বাবে কান্দিবলৈ হাঁহিবলৈ অথবা অন্য কিবা নিকৰণ কাহিনীৰ বাবে দিন দুখী ৰজা প্ৰজা সকলো দেখিছো সকলোৱে কৰিছে মাথো নিজৰ স্বাৰ্থৰ কাৰণে পিতা পিতা সম্পৰণ গুৰুদেৱ আঁতৰত পম্পাৰ মাত চোৱা চোৱা সম্পৰণ আহে হোৱা বিনন্দিয়া বিশ্ব সৃষ্টিকাৰী আহে তেওঁ মোৰ কাষলৈ গুৰুদেৱ যাওঁ মই নকৰোঁ পলম হয়তো কৰিব দাবী তেওঁ অপূৰ্ণতা কিয় মোৰ যুৱতী জীৱন গুৰুদেৱ গুৰুদেৱ পিতা পিতা আশ্ৰম পিতা অনুমতি নোলোৱাকৈ প্ৰৱেশ কৰিছে যেন আপোন গৃহ গুৰুদেৱক পিতা পিতা বুলি কৰি সন্মুখন কিহৰ সংকেত দিলে বাৰু মোৰ সন্মুখত যদিও বা নতুন মই এই আশ্ৰমত তথাপিতো জানিব বিচাৰো কোন বাৰু তুমি মাতংগৰ যজ্ঞৰ কোনটোত জন্ম হেনো মোৰ নাম মোৰ পম্পা বা আৰু তুমি আৰু তুমি আৰু তুমি কোন মই নাজানো নিজে তত্ত্বময় বালিৰ মাজত জন্ম হেনো মোৰ নাম মোৰ সম্পদ মহামুনি মাতংগৰ প্ৰথম সাক্ষাৎ লকি জানিব পাৰিলো কোনোবাই কান্দে হেনো কাৰোবাৰ বাবে কাৰোবাৰ অপূৰ্ণ জীৱন পূৰ্ণতাৰ বাবে হেনো মোৰ আগমন অপূৰ্ণতাৰ পূৰ্ণ হেতু তুমি যদি আহিছা সঁচাই পম্পাৰ প্ৰদেশৰ নদীৰ তীৰত ফুৰিছে কোনোবা ঘূৰি ব্যাকুলিত হৈ তেওঁ নৰৰূপী ৰাম নাৰায়ণ নৰৰূপী
ৰাম নাৰায়ণ জন্মলোভে কোনোবা কুলত কি কাৰণে বাৰু অপূৰ্ণ শ্ৰীৰাম নাজানিলো সোধা নাই মই কিনো কাৰণত পূৰ্ণ হৈও অপূৰ্ণতা বৰ্তমান তেওঁ কিবা যেন অমূল্য সম্পদ কোনোবাই কৰিছে হৰণ লগতে যেন আছে কামনা বাসনা ত্যাগী ৰুচিকৰ চাৰু চন্দ্ৰমুখ কি কৰিছে তেওঁ আনৰ ৰূপৰ ঢোল লেখোতে লেখোতে কাষৰত থকাটো জয় পৰি যায় সেইবাবে বৌলা মোৰ সমে নিজেই চাবা কৈ কিবা শুনিবা নিজেই বুজি পাবা তেওঁ বিচাৰিছে কি পম্পা পিতা যতনাই দে মোক পূজাৰ সামগ্ৰী ৰোগ পিতা যতনাই দিওঁ মই তোমাক পূজাৰ সামগ্ৰী হয়তো একে পম্পাতে সেতাৰ বিৰহে যদিও বা মোৰ আছে কন্দুৱাই এই দেশৰ ছায়া ছবি চাই শান্তি যেন লভিত যায় ঋতুৰ বসন্ত এইটো তৰু তৃণ পাতৰ থোপাত থকা কি খলয়বোৰ ৰিপ ৰিপ বসন্ত বায়ুৱে কপায় জানকী দেৱীয়ে যদি এই দৃশ্য দেখিবলৈ পালেহেঁতেন লক্ষ্মণ দাদা অসহ্য যন্ত্ৰণা পুনৰ নিদিবা মোৰ অন্তৰত দাদা তুমি তুলি যাই দেখোন পৰিমিলা কেৰি থৈ অযোধ্যাৰ ৰাজপ্ৰসাদত ৰাঘৱৰ পদসেৱা কৰি ঘূৰি ফুৰিছা অৰণ্যৰ মাজে অপ্ৰকাশ্য ভাৱ লৈ বিৰহ বেদনা কৰি আছা জীৱন যাপন ঠিক সেইদৰে ভাই দাদা প্ৰকৃতিৰ লীলা কবি দেখি সকলোৰে বেদনাময় হৈছিলোঁ কিন্তু
যদি কৰো মই এপাখৰেৰে বিনন্দিয়া সৃষ্টি কৰিব পাৰো বিনষ্ট ইচ্ছা যদি কৰো মই সপ্ত সমুদ্ৰত জ্বলাব পাৰো অগ্নি ইচ্ছা যদি কৰো মই গিৰি কুহা পৰ্বত পাহাৰ একেবাৰে শিলাশিল কৰি দাদা থাকিলে হেতেন যদি জনক নন্দী দাদা হাঁহি হাঁহি মধুকণ্ঠী ফুল আনিলো হেতেন ছিঙি সীতাৰ প্ৰাণ চোৰাবৰ বাবে আজি যেতিয়া সীতা নাই দাদা কিহৰ কাৰণে পম্পাৰে বিমল সৌন্দৰ্য কিহৰ কাৰণে ৰূপ প্ৰকৃতিৰ নালাগে নালাগে বিমল সৌন্দৰ্য জানকী বিহীন ৰামে কদাপি নলয়ে সৌন্দৰ্য ভাৱ দাদা হে পম্পা ক্ষমা কৰা জানকী বিহীন ৰাঘৱে আজি কৰিব অগ্নি সংযোগ পম্পা প্ৰদেশ ক্ষান্ত হোৱা দাদা খৰাবনে এইদে কৰিলে দাহন হ'ব পাৰে হিতে বিপৰীত কোনোবা দেৱতা কিংবা কোনোবা ঋষিয়ে প্ৰকৃতিৰ এই ৰূপ কৰিছে স্বজন নজ্বলাবা নজ্বলাবা দাদা ইয়াক কিদৰে ভাই দাদা তুমি জানো শুনা নাই দূৰৈ সেয়া কোকিলৰ সুৰ তুমি জানো শুনা নাই কোন কোন ভোমোৰাৰ মধুৰ কুঞ্চন দূৰৈ পৰা শিখতে আজি শ্ৰীৰামক কৰে উপহাৰ দাদা এইবিলাকৰ কণ্ঠ শুনি চোৰাইছিল শ্যামুৰ জানকী সীতাই আজি যেতিয়া সীতা নাই কোনেনো শুনিব শিখতৰ মধুৰ সংলাপ সৌৰে কৈছিল কৰিছে মনত দেৱতাৰ অনুগ্ৰহ লবি সৌৰে এইবিলাক কৰিছে স্বজন এইবিলাক এইদৰে কৰিলে দাহন আকৌ ঘটনা কিবা ঘটিব নতুন সেইবাবে দাদা ভাই কৰো অনুৰোধ সম্বৰণ কৰি ক্ৰোধ শ্বাসৰ তোনত ভৰাই পৰিছে মনত আজি বহুদিন বহুকাল অকলে অকলে নিৰলে থাকি অযোধ্যাপুৰত কান্দি 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 উৰ্মিলা মোৰ পৰিছে ভাগৰি সেয়া জানো সহ্য কৰা নাই মই উঠিছোনে তোমাৰ দৰে ক্ৰোধত উঠলি হৈছোনে তোমাৰ দৰে অস্থিৰ শোকত মানিছো তোমাৰ কথা বুজিছো সকলো দাদা কিন্তু মোৰ দৰে দেশৰ ভাৰ্যা কৰিছেনে কোনোবা ৰাক্ষসে কোনো পকৰ্তা কোৱা সীতাৰ নিচিনা মুক্তি দিছো খবৰে মুক্তি দিছো মই প্ৰবন্ধ ৰাক্ষস বিনা মাৰি দাদা খৰ দুখৰক মই পাৰো কাৰ কাৰণে কৰিলো সীতাৰ কাৰণে জানো আঁকি আঁকি পোৱা নাই ৰক্ষা কবি ইয়াত প্ৰৱেশৰ লগে লগে মনত হৈছিল মোৰ অপাৰ আনন্দ কিন্তু দাদা সময় যিমানে গৈছে বাকৰি প্ৰকৃতিৰ উতলা যৌৱনে সঘনাই আনি দিছে সি মোক
সীতাৰ বাতৰি পাই আহিছো বহুতো প্ৰমাণ অপহৃতাজনক নন্দিনী ৰাৱণৰ দ্বাৰা দুৰ্জন ৰাৱণে আহি গিৰি গুহা নদ নদী একাকাৰ কৰি ঘূৰি নিছে আজ্ঞাক তোমাৰ জতাই মুখে সেই বাৰ্তা লভিব পাৰিছো সাপগ্ৰস্ত কবন্ধই সাপমুক্ত হৈ পৰামৰ্শ প্ৰদানিলে আমাৰ আগত কৰিলেহে সুগ্ৰীৱৰ সৈতে সক্ষিপ্ত বন্ধন সহজতে উদ্ধাৰ হ'ব জানকী আমাৰ কোন তোমালোক তৰুণ তৰুণী কিবা প্ৰয়োজন ৰাম লক্ষ্মণৰ ওচৰত আমাৰে বন্ধী সেয়া সৌৰ অনুৰোধ ক্ৰমে মাতংগকে আদি কৰি ঋষিমণিগণে স্থাপন কৰিছে এই বন্ধী পম্পাময় ৰাণী দেশৰ এওঁ সম্পূৰ্ণ অনাহতভাৱে পালে মানৱ জীয়ন দুয়ো একেলগে আমি ইচ্ছা কৰোঁ শ্ৰীৰামৰ সেৱী চৰণ তথাস্তু ব্যক্ত কৰা অভিলাষ সেউকে নাই অভিলাষ হৃদয় প্ৰীতি নোহোৱা দাৰুণ আঘাত শুনি আহিছো বাতৰি দিব সক্ষিপ্ত লাভৰ যাৰ বাবে সৌৰী এই পথে মহাব্ৰত ধৰি পথাৰে ৰাম পাৰিবা দিব সুগ্ৰীৱৰ সন্ধান ঋষ্যমুখ পৰ্বতৰ গুহাৰ মাজত লাভ হ'ব সুগ্ৰীৱেৰে সক্ষিপ্ত বন্ধন আহক প্ৰভু সেই পথ দিও দেখুৱাই